কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহি এনেকৈ ভোগ খাবলৈ পালে কি লাগে আৰু নহয় জানো। নমস্কাৰ, মই অৰ্পিতা। আজি ওলালোঁ কামাখ্যা মা দৰ্শন কৰিম বুলি। বহুত দিনৰ পৰা ভাবি আছিলোঁ কামাখ্যা মন্দিৰ যাম বুলি, কিন্তু মিলাই নাছিলে। কিন্তু আজি সেয়া সুযোগটো পালোঁ। মন্দিৰত প্ৰৱেশ কৰিয়ে গম পালোঁ যে প্ৰথমে হেনো টকেন কাটিব লাগে মেইন মন্দিৰত প্ৰৱেশ কৰিবলৈ। যদি এই টকেনখন নাথাকে তেতিয়া আমি ভিতৰত সোমাব নোৱাৰোঁ, কিন্তু টকেনখন কিন্তু সম্পূৰ্ণ ফ্ৰী হয়। তাৰপিছত আমি পূজা কৰিবলৈ কাৰণে যা যোগাৰ লৈ মেলি মন্দিৰলৈ আগবাঢ়িলোঁ। মানে মন্দিৰৰ ভিতৰত কিন্তু যোনে মা দৰ্শন কৰিবলৈ আহে তেওঁলোকেহে উপলব্ধি কৰিব। মেইন মন্দিৰত প্ৰৱেশ কৰিবৰ কাৰণে ৰাস্তাটো অলপ দীঘল আছিল যদিও আমি আগবাঢ়ি গৈ আছিলোঁ। বাৰু এতিয়া 12টা বাজিলে আৰু মানুহৰ লাইন চাওক। এনেকুৱা মানুহ মানে লাইনটো বহুত দীঘল আছিলে, কমচে কম 100জনমান হ'ব চাগে। লাইনটো যেনেকৈ আগবাঢ়ি গৈ আছিলে আমিও লাহে লাহে আগবাঢ়ি গৈ আছিলোঁ আৰু শেষত প্ৰায় 2 ঘণ্টামান ৱেইট কৰি ভিতৰৰ মন্দিৰত প্ৰৱেশ কৰিলোঁ। মেইন মন্দিৰৰ ভিতৰত কেমেৰা এলাও নাই। পূজা দি উঠি ৰিটাৰ্ণ অহাৰ টাইমত গম পালোঁ যে ইয়াতে হেনো এনেকৈ 1 বজাৰ পৰা 3টা বজাৰ ভিতৰত ভোগ আগবঢ়ায়। এই ভোগ মাক দৰ্শন কৰিবলৈ অহা সকলো ভক্তৰ বাবে হয় আৰু শেষত আমি এনেকৈ এওঁলোককো কিবা এটা দি ঘৰলৈ আহিলোঁ। আজিৰ দিনটো সঁচাই বহুত বেছি ভাল লাগিলে। আজিলৈ আহিছোঁ দেই, ধন্যবাদ।